হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰতিবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ আজি মাজনিশা 12 বজাৰ পৰা বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবিধ ৰন্ধন গেছ অৰ্থাৎ 19 কেজি ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য 54 টকাকৈ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে ইয়াৰ মূল্য আছিল 3,402 টকা আৰু আজিৰ দিনটোত মূল্য হৈছেগৈ 3,456 টকা। আৰু মই এই মুহূৰ্তত উপস্থিত আছো যোগীঘোপা স্থিত SP গেছ এজেঞ্চিত উপস্থিত আছো। মই পোনপ্ৰথমে এজেঞ্চিৰ যিগৰাকী মেনেজাৰ আছে মেনেজাৰগৰাকীৰ সৈতে আমি কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিছো যে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে বিশেষকৈ আজি মাজনিশাৰ পৰা ৰন্ধন গেছৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে, কি ক'ব? হয়, ইয়াৰ কাৰণে আমাৰ ব্যৱসায়িক কিছু প্ৰভাৱ পৰিছে। তো আমাৰতো 12 বজাৰ পৰা আমাৰ এইটো লাগু হৈছে। এতিয়া আপোনাৰ আগতে আছিলে 3,402 টকা, আজি আপোনাৰ 3,456 টকা হৈছে। তো আপোনাৰ 54 ৰুপিজ বাঢ়িলে আজি ৰাতিতে। তো ইয়াৰ কাৰণে বহুতে আমাক বহুত প্ৰব্লেমৰ কথা কৈ আছে, কিন্তু ক'লে কি হ'ব, আমিতো আমাৰ হাততো কৰিব লগা একো নাই। যে চৰকাৰৰ কথা আমিতো মানিবই লাগিব। গ্ৰাহকে বিভিন্ন কটু কথা আপোনালোকক শুনাই, কাৰণ এজেঞ্চিত আহি সেই বস্তুটো উপলব্ধি কৰে, কাৰণ আজি উপলব্ধি কৰিব আৰু। হয় হয়, বহুতে বহুত কথা কৈ আছে, কিন্তু আমি মানুহক বুজাইও আছো যে চাওক, এইটো আমাৰ হাতত নাই, এইটো গভৰ্ণমেণ্টৰ হাতত। গভৰ্ণমেণ্টে যোনটো কৰে, আমাৰ হাতত কৰিবলগীয়া একো নাই। এইখিনিয়ে আৰু কি ক'ম। নিশ্চিতভাৱে আন কেইবাগৰাকী গ্ৰাহক আছে, মই গ্ৰাহকৰ পৰা মই পোনে জানিব চেষ্টা কৰিম। এজন গ্ৰাহক আছে, খুৰা মই আপোনাৰ পৰা জানিব বিচাৰিছো, আজি মাজনিশাৰ পৰা পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে, কি ক'ব? মূল্য বৃদ্ধি হোৱাটো আমি কামনা নকৰোঁ, কাৰণ মূল্য বৃদ্ধিটো মানে কমাবহে লাগে, এইটোৱে আমাৰ কথা। বিশেষকৈ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে হোটেলত যিবোৰ সামগ্ৰী বা ৰেষ্টুৰেণ্টৰ যিবোৰ সামগ্ৰী আছে সেই মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। আমি এইটো স্বাভাৱিক বুলি নাভাবোঁ, কাৰণ হোটেলৰ বস্তুত যদি দাম বাঢ়ে, কোনোবা গ্ৰাহকে খালে খাব, নাখালে নাই। কিন্তু 1-2টা বা 5টা হোটেলৰ কাৰণে ইমান ৰাইজৰতো মানে কষ্ট দুখটো সহ্য নহ'ব। কাৰণ আমাৰ কথা হৈছে যে মূল্য বৃদ্ধিটো অলপ কমাব লাগে, এইটোৱে মোৰ কথা। নিশ্চিত আন কেইবাগৰাকী গ্ৰাহক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছো যে বিশেষকৈ আজি মাজনিশাৰ পৰা বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে, কেনেধৰণৰ প্ৰভাৱ পৰিব? একচুৱেলি কি চাওক, আমাৰ সাধাৰণ মানুহৰ কাৰণে এনেকুৱা মানে দাম হ'লে মানে গেছ চলাব নোৱাৰে, মানে গেছে দিয়া ৰান্ধি খাব নোৱাৰে। কেনেকৈ খাব? দিন মজুৰি কৰি খোৱা মানুহ। মোৰ মতে কমাব লাগে, চৰকাৰক মই জনাই আছো কমাব লাগে। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ ধন্যবাদ লগে জ্ঞাপন লগে কৰিছোঁ আপোনাক এই মুহূৰ্তত খাদ্য মূলসূচী।